এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, এই লৈ তোমালোকৰ বহুতো কনফিউজ হৈ আছা। তো তোমালোকে নিজৰ ছেকেণ্ড মেৰিট লিষ্ট চেক কৰাৰ বাবে দৰ্পণ পৰ্টেলত যাবা, গুগলত সাৰ্চ কৰিবা দৰ্পণ, প্ৰথম অপশ্যনত ক্লিক কৰিবা, ওপৰত দেখা পাইছে ষ্টুডেণ্টছ, তাতে ক্লিক কৰিবা, ইয়াতে এপ্লাই কৰাৰ ফোন নম্বৰটো দিবা, ডেট অফ বাৰ্থ আৰু পাছৱাৰ্ড দি লগ ইন কৰিব লাগিব। তাৰপিছত এডমিশ্যন অফাৰ, ইয়াত তোমালোকে ক্লিক কৰিবা প্ৰথম অপশ্যনটোত। তো যদি তোমালোকে ইয়াতে দেখা নট সিলেক্টেড ইন সিলেকশ্যন অৰ ৱেটিং লিষ্ট বাই দ্য ইনষ্টিটিউট ইয়াত, অৰ্থাৎ এতিয়ালৈকে তোমাক ৱেটিং লিষ্টতো কলেজসমূহে ইয়াত কৰা নাই। তো তোমালোকৰ যেহেতু এতিয়ালৈকে ইয়াত হোৱা নাই, অৰ্থাৎ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম হোৱা নাই, ধৈৰ্য ধৰা, তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টৰ নাম গোটেইবোৰ এডমিশ্যন হোৱাৰ পিছত তোমালোকৰো হৈ যাব। গতিকে চিন্তা কৰিবলগীয়া একো নাই, এডমিশ্যন গোটেইকেইটাৰে হ'ব, আৰু যিবিলাকে কম্পাৰ্টমেণ্টেল এক্সাম দি আছে সেইসকলৰতো হ'ব। গতিকে চিন্তা কৰিবলৈ একো নাই যে মোৰ নাম অহা নাই, নাম আহি যাব দিয়া। আৰু যিবিলাকৰ নাম আহিছে তেওঁলোকৰ তেনেকুৱা আহিব, কনগ্ৰেটছ ইউ হেভ বিন অফাৰ এডমিশ্যন। তো তোমালোকে ইয়াতে দেখিবলৈ পাইছে একচেপ্ট এডমিশ্যন ৰিকুৱেষ্ট, যিবিলাকৰ নাম আহি গৈছে তোমালোকে একচেপ্ট কৰি দিলে বাছ গোটেইবোৰ কাটি যাব। যদি তুমি 3খন 4খন বা 5খন কলেজত এপ্লাই কৰিছিলা তো গোটেইবোৰ কাটি যাব, আৰু যিখন কলেজ চিলেক্ট কৰিবা সেইখন কলেজত তুমি এডমিশ্যন তোমাৰ হৈ যাব। গতিকে ছেকেণ্ড মেৰিট লিষ্ট আহিব দিয়া, চেক কৰি থকা। একেবাৰে চিম্পল প্ৰচেছ মই দেখুৱাই দিলোঁ, তো এইখিনি আছিল।